Welcome to Mission APSC AEJ YouTube channel. আজি আমি লৈ আহিছো বিশেষকৈ সিভিল ইঞ্জিনিয়াৰিংৰ যিখিনি আমাৰ ইম্পৰ্টেন্ট পইণ্টছ আছে যিবিলাক নেকি আমি এক্সাম পইণ্ট অফ ভিউত মনত ৰাখিব লাগে তেনেকুৱা কিছুমান পইণ্টৰ কিছুমান শৰ্টকাট টেকনিকৰ বিষয়ে আজি আমি ডিসকাশন কৰিম ইতিমধ্যে আগৰ দুটা ভিডিঅ'ত আমি মেইনলি সিভিল ইঞ্জিনিয়াৰিংৰে কিছুমান পিন পইণ্টৰ শৰ্টকাট টেকনিক কিছুমান আমি ডিসকাশন কৰিম সো আজি এটো পাৰ্ট 3 হয় যদি আপোনালোকে আগৰ ভিডিঅ' কিটা চোৱা নাই কাইন্ডলি আমাৰ চেনেলটোৰ কন্টেন্ট সেকশন ভিজিট কৰিব তাতে আপোনালোকে আগৰ দুটা পাৰ্ট পাই যাব যত নেকি কেনে ধৰণে আমি এক্সাম পইণ্ট অফ ভিউত অপচনেল এক্সামত আমি কাৰেক্ট এনসাৰটো টিক কৰিব পাৰো বাই ৰিমেম্বাৰিং সাম টেকনিক সেইখিনিৰ বিষয়ে মই ডিসকাশন কৰিছো যদি আপোনালোকে ভিডিওটো চাই উপকৃত হোৱা বুলি ভাবে কাইন্ডলি ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো মেইনলি আমাৰ ফ্লুইড মেকানিক্সত এটা কমন কোৱেশ্চনছ পাই আহি থাকে বা এটা কমন পাৰ্টৰ পৰা আহি থাকে দ্যাট ইজ ৰোটেশনাল ষ্টেবিলিটি অৰ্থাৎ বডি এটা যদি ফ্লোটিং ষ্টেজত থাকে বা সাবমাৰ্জ ষ্টেজত থাকে তেতিয়া বায়ান্সি সেন্টাৰ অফ বায়ান্সি ওপৰত থাকে নে সেন্টাৰ অফ গ্ৰেভিটি ওপৰত থাকে নে মেটা সেন্টাৰ ওপৰত থাকে নে সেন্টাৰ অফ গ্ৰেভিটি ওপৰত থাকে নে সো তেনেকুৱা কোৱেশ্চনছ বিলাক খুদে বেসড অন টাইপস অফ ইকুইলিব্ৰিয়াম সো এইখিনি মনত ৰাখিবৰ কাৰণে আমাৰ এটা শৰ্টকাট টেকনিক আছে সো ফাৰ্স্ট মেইনলি আমাৰ ইকুইলিব্ৰিয়ামৰ টাইপ তিনটা হ'ব পাৰে ষ্টেবল হ'ব পাৰে আনষ্টেবল হ'ব পাৰে নিউট্ৰেল হ'ব পাৰে ষ্টেবল মিন্স সাপোজ আমি যদি এনেকুৱা এটা শেপ ইমাজিন কৰো সো ইয়াতে বল এটা ৰখি আছে দ্যাট ইজ কল্ড ষ্টেবল ৰাইট আৰু আনষ্টেবল মানে ইয়াত আমি জিয়ে নথওঁ কিয় ই মুভ আপ কৰিব ৰাইট সো দ্যাট মিন্স হোৱাট আমাৰ এক্সামত কি সুধিব এক্সামত সুধিব যে এটা সাবমাৰ্জ বডি বা ফ্লোটিং বডি ষ্টেবল কেতিয়া হ'ব বা এটা সাবমাৰ্জ বা ফ্লোটিং বডি নিউট্ৰেল কেতিয়া হ'ব বা আনষ্টেবল কিয় হ'ব বা কেতিয়া হ'ব সো মেইনলি আমাৰ যদি সেন্টাৰ অফ বায়ান্সি ওকে হেতু যদি সেন্টাৰ অফ গ্ৰেভিটিতকে ওপৰত থাকে তেতিয়া হলে বডিটো ষ্টেবল হয় ওকে আৰু আনষ্টেবল কেতিয়া হ'ব তাৰ উলটাটো দ্যাট ইজ সেন্টাৰ অফ বায়ান্সি ইজ less than center of gravity তেনেকে নিউট্ৰেল টু কি হ'ব center of buoyancy equal to center of gravity এতিয়া আমি কেনেকে মনত ৰাখিম যে b টো greater than g হ'ব in case of stable তাৰ কাৰণে আমি সাবমাৰ্জ ৱৰ্ডটোতে চাওঁ সাবমাৰ্জ ৱৰ্ডটোতে চাওঁ b টো আগত আছে ৰাইট আৰু g টো পিছত আছে isn't it সো আমি কও সেই কাৰণে হেতু হিচাপত আমি b greater than g লিখি দিব পাৰো ন হেতু এটা ৰিমেম্বাৰিং টেকনিক হয় ঠিক আছে আৰু সাবমাৰ্জ বডি মানে যদি ফ্লুইডত বা ওয়াটাৰত যদি বডি এটা ডুবি থাকে তাক আমি সাবমাৰ্জ বডি বুলি কওঁ আৰু ফ্লোটিং মানে বডিটো যদি তে মুভ কৰি থাকে ঠিক আছে that is called floating body এটা floating body কি হ'ব floating body meta center is greater than center of gravity so এটো কেনেকে মনত ৰাখিম again floating ত যদি আমি ওয়াৰ্ডটো চাওঁ g টো লাষ্টত আছে so g should be less আৰু মেটা সেন্টাৰটো কেনেকে মনত ৰাখিম i মানে কি i মানে হৈছে মই ৰাইট অসমীয়াত যদি চাওঁ so m is greater than g ঠিক আছে তেনে ধৰণে মনত ৰাখিব পাৰো আনষ্টেবল উল্টা কৰি দিয়া m less than g and neutral to কি হ'ব m equal to g so floating body সুধিলে তেনেকে আহিব সাবমাৰ্জ আহিলে তেনেকে আহিব so আমাৰ কনফিউজন হয় সাবমাৰ্জত আমাৰ মেটা সেন্টাৰ আছিলে নে ফ্লোটিংত মেটা সেন্টাৰ আছিলে ঠিক আছে so এইটো ট্ৰিকৰ যোগেদি মনত ৰাখিব পাৰা তাৰ পিছতে নেক্সট স্ট্ৰাকচাৰেল এলিমেন্টৰ কথাখিনি কালি ডিসকাশন কৰা হৈছে আগৰ ক্লাছত আপোনালোকে চাই ল'ব পাৰে তাৰ পিছত নেক্সট আমাৰ আহিব জিঅলজিক্যাল ক্লাসিফিকেশনত আমাক কি কৰে টাইপস অফ ৰক্সৰ নামটো কৈ দিলে লেটস সাপোজ ডলাৰাইট ইজ এ এক্সাম্পল অফ pumice is a example of gravel is a example of shell is a example of তেনেকে আহি যায় ৰাইট সো তাৰ কাৰণে আমি কি কৰি আমি সবে মনত ৰাখিব পাৰো যে জিঅলজিক্যাল ক্লাসিফিকেশন আমাৰ তিনটা হয় ইগনিয়াছ সেডিমেন্টাৰী আৰু মেটামৰফিক ৰাইট সো এটি ইগনিয়াছত আমি কেনেকে মনত ৰাখিম যে ইগনিয়াছত কি কি আহে সো তাৰ কাৰণে আমি এটা শৰ্টকাট ট্ৰিক মনত ৰাখিব পাৰো গো বাই এ ডল টু প্লে সো কাৰবাক তুমি ইনস্ট্ৰাক্ট কৰিছা সাপোজ তুমি গৈ পেলাই এটা ডল এটা কিনি আনা তো খেলিবৰ কাৰণে ঠিক আছে বা পুতলা এটা কিনি আনা খেলিবৰ কাৰণে তেনেকে মনত ৰাখিব পাৰে এতিয়া জিটোৱে কি ষ্টেণ্ড কৰি আছে গ্ৰেনাইট আৰু গেপ্ৰ ঠিক আছে বিটোৱে কি ষ্টেণ্ড কৰি আছে বাসাল্ট এটোৱে এন্থ্ৰাসাইট টিটোৱে ডলোৰাইট বা ডলোমাইট টিটোৱে ট্ৰেপ পিটোৱে পেগমাটাইট বা পিউমিছ সো এই গুটেইখিনি আহি পৰে কিহত এই গুটেইখিনি আহি পৰে ইগনিয়াছ ৰকত ঠিক আছে তাৰ পিছত সেডিমেন্টাৰী ৰকৰ কাৰণে ভেরি সিম্পল এটা তুমি টেকনিক মনত ৰাখিব পাৰা জিএছক লাইক কৰিব লাগে ঠিক আছে বিকজ তুমি এটা টেকনিক্যাল এক্সাম দি আছা
সো অকল টেকনিক্যাল খিনি জানিলেই কিন্তু তোমাৰ সিলেকশন নহব ইয়াতে জিএস টো জানিব লাগিব ৰাইট সো জিএস ক লাইক কৰা ইজ বেসিক্যালি সেডিমেন্টাৰী সো এস টোৰ পৰা সেডিমেন্টাৰী মনত ৰাখিব পাৰা সেডিমেন্টাৰীত কি থাকিব জি মানে জিপসাম জি মানে গ্ৰেভেল এস মানে স্যান্ডস্টোন এস মানে সেল ঠিক আছে আৰু এল মানে হৈছে লাইমস্টোন সো দিজ আৰ অল কাইন্ড অফ সেডিমেন্টাৰী ৰক ঠিক আছে জিপসাম হক গ্ৰেভেল হক স্যান্ডস্টোন হক সেল হক লাইমস্টোন ইয়াৰ লগতে আৰু কেতিয়াবা কোৱেশ্চন সুধে কি স্যান্ডস্টোনক আমি যদি ট্ৰান্সফাৰ কৰো ঠিক আছে বা স্যান্ডস্টোনৰ দ্বাৰা আমি কি বনাব পাৰো that is quartzite তেনেকে সেলৰ পৰা স্লেট আৰু লাইমস্টোনৰ পৰা মাৰ্বল ওকে marble is from which kind of rock that is limestone এইকেইটা কোৱেশ্চন আহি থাকে তেনেকে মেটামৰফিক ৰকত আৰু আছে জেনেসিস সিস্ট সো জেনেসিস টো কৰ পৰা আহে জেনেসিস টো কৰ পৰা আহে গ্ৰেনাইটৰ পৰা এণ্ড সিস্ট টো বাসাল্টৰ পৰা আহে ঠিক আছে these are very important for exam point of view তাৰ পিছতে আমি নেক্সট কি চাম নেক্সট আমি টেষ্ট অফ ষ্টোনৰ কিছুমান শৰ্টকাট ট্ৰিক আমি মনত ৰাখিম ঠিক আছে ওকে সো হাৰ্ডনেস আৰু ৱেৰিং ৰেজিস্ট্যান্সৰ কাৰণে আমাৰ দুটা টেষ্ট কৰা হয় এটা হৈছে এপ্ৰেশন আৰু এটা হৈছে এট্ৰেশন টেষ্ট ঠিক আছে এপ্ৰেশন আৰু এট্ৰেশন টেষ্ট তো কেনেকে আমি মনত ৰাখিম হাৰ্ডনেসক আমি হাৰ্ড ডিস্ক বুলি ধৰিলো হাৰ্ড ডিস্কটো হাৰ্ড হয় ন ওকে তো হাৰ্ডটোৰ যেটো এআৰ সি কি ৰিপ্ৰেজেন্ট কৰি আছে এব্ৰেশন ৰিপ্ৰেজেন্ট কৰি আছে ঠিক আছে আৰু এট্ৰেশন ৰিপ্ৰেজেন্ট কৰি আছে ঠিক আছে নাও এট্ৰেশন যে ডেভিল হয় কেনেকে গম পাবা ডেভিল টেস্টিং মেচিনত যে এট্ৰেশন কৰে সো ডেভিল বিলাক ওকে দেখাত কি হয় এট্ৰেক্টিভ হয় মানুহে ভয় খায় ৰাইট সো সেইকাৰণে আমাৰ এটো কি হ'ব এট্ৰেশন টেষ্ট ইজ লিংকড উইথ ডেভিল টেস্টিং মেচিন তেনেকে মনত ৰাখিব পাৰা আৰু এব্ৰেশন দৌৰি বিলাক কি হাৰ্ড হয় এব্ৰেশন ইজ দৌৰি টেস্টিং মেচিন ঠিক আছে আৰু যেহেতু হাৰ্ডনেসটো আমি হাৰ্ড ডিস্কৰ লগত ৰিলেট কৰি আছো সো হাৰ্ড ডিস্কৰ সিটোৱে আমি মনত ৰাখিম যে সিটোৱে আমি মনত ৰাখিম যে ক্ৰাছিং ষ্ট্ৰেংথ টেষ্ট ওকে ক্ৰাছিং ষ্ট্ৰেংথ টেষ্ট তাৰ পিছতে আইটোৱে আমি মনত ৰাখিম দৌৰি মেচিন এণ্ড ডিটোৱে আমি মনত ৰাখিম ডেভিল মেচিন ওকে সো তেনে ধৰণে আমি মনত ৰাখিম পাৰো তাৰ পিছতে আমি চাম টাফনেসটো একচুয়ালি কোনটো টেষ্টৰ জৰিয়তে টাফনেস কৰা হয় বুদে কনফিউজ হৈ যোৱা এক্সামত ৰাইট বহুতখিনি টেষ্ট যেহেতু পঢ়িব লাগে টাফনেসৰ টি টোৰ লগত ৰিলেট কৰা লাষ্টৰ টি শব্দটো ঠিক আছে টাফনেস ইজ ইম্পেক্ট ওকে লাষ্টত টি আহিব টাফনেস ইজ ইম্পেক্ট টেষ্ট ঠিক আছে তাৰ পিছত নেক্সট ওয়ান কম্প্ৰেসিভ ষ্ট্ৰেংথ কি হ'ব ক্ৰাছিং ষ্ট্ৰেংথ টেষ্ট ওকে বাই সিটিএম তাৰ পিছত এতিয়া ডিউৰেবিলিটি অফ দা ষ্টোন মেইনলি কিহেৰে কৰা হয় এতিয়া ডিউৰেবিলিটি মানে জনাই ন আগতে পঢ়িছা আৰচিচিত পঢ়িছা ৰাইট ষ্টিলত পঢ়িছা ডিউৰেবিলিটি মানে লাষ্টিং পিৰিয়ডৰ কথা কয় ন লাইফ ওকে লাইফৰ কথা কয় ওকে সো কোনোবা এটা মেটেৰিয়েল কিমান দিন লাষ্টিং কৰিব তাৰ কাৰণে আমি কি টেষ্ট কৰো ক্ৰিষ্টেলাইজেশ্যন কেনেকে আমি মনত ৰাখিম ডিউৰেবিলিটি ষ্টেণ্ড ফৰ লাইফ এণ্ড লাইফ ইজ নাথিং বাট সবৰে লাইফটো কি হৈ আছে ক্ৰিটিকেল হৈ আছে ৰাইট ক্ৰিটিকেল হৈ আছে মানে কি সবৰে টেনশন আছে লাইফত বা সবে যেটো বিচাৰিছে সেইটো পোৱা নাই ৰাইট তেনেকে মনত ৰাখিব পৰা ন সবে টেনশনতে থাকে ন মানুহবোৰে আজিকালি ৰাইট সো লাইফ ইজ ক্ৰিটিকেল সো দ্যাট মিন্স ডিউৰেবিলিটি ইজ ক্ৰিষ্টেলাইজেশ্যন তেনেকে ধুনীয়াকে মনত ৰাখিব পাৰিবা এইটো বহুত এক্সামত কনফিউজন কৰি দিয়ে সো তেনেকুৱা কিছুমান টেকনিক মনত ৰাখি নিজাববীয়াকে এইটো নহয় যে লাইফ ইজ ক্ৰিটিকেল বুলি মনত ৰাখিব লাগে সো কিছুমানে এনেকেও মনত ৰাখিব পাৰে আইপিএল যোনে চাই দিল্লী কেপিটেল ৰাইট ডিউৰেবিলিটি ইজ ক্ৰিষ্টেলাইজেশ্যন টেক্স ঠিক আছে তাৰ পিছতে নেক্সট আমি চাম সলিবিলিটি অফ দা মিনাৰেল solubility of the mineral and metals so mineral solubility টোৰ কাৰণে আমাৰ কোনটো টেষ্ট কৰা হয় solubility stands for S আৰু S stands for Smith so S ৰ লগত ৰিলেট কৰি দিয়া Smith test ঠিক আছে এইবিলাক কি হয় আপোন ৰিভিজনছ আহিব ডাইৰেক্টলি টেকনিক এটা মনত ৰাখিলে নহব ঠিক আছে তাৰ পিছত নেক্সট আহিলে ওয়াটাৰ এবজৰ্পচন টেষ্ট ষ্টোনৰ ওয়াটাৰ এবজৰ্পচন টেষ্টৰ ওপৰত এটা কোৱেশ্চন হতে যে কিমান পাৰ্সেন্ট আমি পাৰমিসিবল হয় ওয়াটাৰ এবজৰ্পচন ফৰ গুড ষ্টোন এতিয়া আমি জানো কি ষ্টোনত কি পাঁচটা এলফাবেট আছে এটা দুটা তিনটা চাৰিটা পাঁচটা সো আমি মনত ৰাখিব লাগিব 5% কে ওপৰ নহব ঠিক আছে water absorption test percentage of voice should not be or percentage of voice should not be more than 5% for good stone ঠিক আছে next we have harmful ingredient in brick batter so brickত harmful ingredient কি থাকিব পাৰে so হিখিনি কনফিউজ হৈ যোৱা right so তাৰ কাৰণে আমি কি মনত ৰাখিব পাৰো
আমি এখন হস্পিটেলৰ নাম লিখিব পাৰো সবে চিনি পোৱা এপলো হস্পিটেল ভেৰি ফেমাস ৰাইট সো এপলো হস্পিটেলত আমি সাপোজ ব্ৰিকৰ ট্ৰিটমেন্ট কৰিছো এনেকে মনে ৰাখিব পাৰা এতিয়া এপলোত কি হ'ব এই ষ্টেনটোৱে কি কৰি আছে এইটোৱে আমাক কৈ আছে এলকালিৰ কথা পিটোৱে কৈ আছে যদি পেবেলছ বিলাক যদি প্ৰেজেন্স থাকে ব্ৰিকত ইট উইল বি হাৰ্মফুল ইনগ্ৰেডিয়েন্ট ওটোৱে কৈ আছে অৰ্গেনিক মেটাৰ এলটোৱে কৈ আছে লাইম আৰু ইটো যে ও আছে দ্যাট ইজ নাথিং বাট অক্সাইড অফ আইৰন তেনেকে মনে ৰাখিবা বা আইৰন পাইৰাইড বুলিও কয় ঠিক আছে আইৰন পাইৰাইড লাইম অৰ্গেনিক মেটাৰ পেবেলছ আৰু এলকেলিছ এইবিলাক কিহৰ কাৰণে আহে ব্ৰিকৰ যিখিনি মানে ব্ৰিকত হাৰ্মফুল ইনগ্ৰেডিয়েন্ট পোৱা যায় ঠিক আছে সো এপলো শব্দটোৰ পৰা গোটেইখিনি ৰিলেট কৰিব পাৰে নেক্সট আমি সারফেস টেনশন আৰু কেপিলাৰি একশনৰ বিষয়ে পঢ়িম সারফেস টেনশন মানে হৈছে সারফেস টেনশন কিহৰ কাৰণে হয় কোহেসিভ ফোর্সটো প্ৰিডমিনেন্ট হয় মনত ৰাখিবা আৰু কেপিলাৰি একশনত কি হয় কেপিলাৰি ওয়ার্ডটোতে চোৱা সিও আছে এও আছে সি ফৰ কোহেশন এ ফৰ এডহেশন ৰাইট সো কোহেশন আৰু এডহেশন দুইটাই কিন্তু আমাৰ কেপিলাৰি একশনত আহে ঠিক আছে সো এই বস্তুখিনি এনেকে মনত ৰাখিবা আৰু মেইনলি সারফেস টেনশনটো কিহৰ কাৰণে হয় কোহেসিভ ফোর্সৰ কাৰণে হয় ঠিক আছে সো এইখিনি বস্তু এক্সামত সুধে সারফেস টেনশন ইজ ডিউ টু কেপিলারি অ্যাকশন ইজ ডিউ টু ঠিক আছে দিজ আর ভেরি ইম্পর্টেন্ট ফর এক্সাম পয়েন্ট অফ ভিউ সো দ্যাট তোমালোকে বেছি মার্কস স্কোর কৰিব পাৰিবা সো এই ট্ৰিক্স কেইটা যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে কাইণ্ডলি ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ যিটো এপ হয় মিছন APSC AZ প্লে ষ্টৰত এভেইলেবল আছে ঠিক আছে সো এইটো আপোনালোকে ডাউনলোড কৰিব তাতে বিভিন্ন ধৰণৰ ভেৰিয়াছ কোৰ্सेছ পাই যাব মেটেৰিয়েলছ পাই যাব ঠিক আছে আৰু ইয়াৰ লগতে যদিহে আজিকালি বহুতে iOS ডিভাইচ ইউজ কৰে সো তেওঁলোকৰ কাৰণে এপটো প্লেটফৰ্মত নাপাব সো তাৰ কাৰণে ক্লাছ প্লাছ এপটো ডাউনলোড কৰিব লাগিব আৰু ক্লাছ প্লাছ এপটোত এটা কোড খুজিব WNCWI এইটো টাইপ কৰিলে আপোনালোকে এপটোত সোমাই যাব পাৰিব সো এইখিনি আছিলে আজিৰ ক্লাছত থ্যাংক ইউ ফৰ ৱাচিং